পিএফ একৰ্ডে বিটিচিৰ এটা ঐতিহাসিক দিন। যেতিয়ালৈকে বিপিএফ থাকিব বিটিচি শক্তিশালী হ'ব আৰু আমি পৰ্বতজোৰা হিচাপে বিটিচিক শক্তিশালী কৰিবৰ কাৰণে সকলো বিপিএফ মুখী ৰাইজ সকলো বিটিচিক ভাল পোৱা জনগণো ইয়াত আহি উপস্থিত হৈছে আৰু 10 ফেব্ৰুৱাৰীটো এটা ঐতিহাসিক দিৱস হিচাপে উদযাপন কৰি পেলাই আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হৈছো যে বিটিচি আমি ৰক্ষা কৰিম। বিপিএফ হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি বিটিচি ৰক্ষা কৰিম। ইতিমধ্যে 5 বছৰ হ'বলৈ গৈ আছে। ব্যৰ্থ ইউপিপিএল প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল বিটিচিখন দুৰ্বল কৰিছে আৰু বিটিচিবাসীৰ ৰাইজৰ উন্নয়নৰ স্থগিত কৰিছে, বিটিচিক দুৰ্বল কৰিছে। এইটো প্ৰমোদ বড়োক আমি 5 বছৰ এইটোৱেই এণ্ড, তাৰ পিছত আমি চিৰবিদায় দিবলৈ সাজু হৈ আছো। ব্যক্তিগত স্বাৰ্থৰ কাৰণে কিবা প্ৰলোভনৰ ফলত কিছুমান নেতাই বিপিএফ এৰিছে আৰু এই নেতাবিলাকক যোৱা কেইবাবছৰত আমি একেলেতাৰিয়ে দেখি আহিছো। এখেতসকলে জয়ৰ পৰিৱৰ্তে পৰাজয়, প্ৰত্যেকটা ইলেকশ্যনত জয়ৰ পৰিৱৰ্তে পৰাজয়েই বৰণ কৰিছিলে। বিপিএফ শক্তিশালী ৰূপত আছে। বিটিচিৰ সকলো ৰাইজে এইবাৰ বিটিচি ৰক্ষাৰ কাৰণে প্ৰমোদ বড়োৰ মিথ্যা চুক্তি আৰু ঠগবাজি চৰকাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সকলোৱে হাগ্ৰামা মহিলাৰ নেতৃত্বত বিপিএফক সহায় সহযোগিতা কৰি বিটিচি শক্তিশালী কৰিব। এইটোৰ কাৰণে সকলো বিটিচি ৰাইজে আগন্তুক MCLA কাউন্সিল ইলেকশ্যনৰ কাৰণে সাজু হৈছে। এইবাৰ বিটিএডিত বিটিচিৰ ইলেকশ্যনত প্ৰমোদ বড়োক উচিত শিক্ষা দিবৰ কাৰণে বিটিচিবাসী ৰাইজে প্ৰস্তুত। আমি যোৱা কেইবাবছৰ ধৰি 2019লৈকে আমি ফিফ ফাইনেন্সৰ জৰিয়তে আমি বিভিন্ন উন্নয়নমূলক কাম কাজ লৈছিলো। বিভিন্ন অঞ্চলত বিভিন্ন এৰিয়াত ৰাস্তা ঘাটৰ লগতে আমি প্ৰত্যেকটা পৰ্বতজোৰাটো আমি 10টা VCDC এলেকাত আমি 10টা VCDC ঘৰ আমি নিৰ্মাণ কৰিছিলো। বিভিন্ন অঞ্চলত আমি শ্মশান ঘাট আমি নিৰ্মাণ কৰিছিলো ফিফ ফাইনেন্সৰ জৰিয়তে আৰু তেনেকেই বিটিচিত আমি উন্নয়নৰ গতি আমি ধাৰাসাৰে উন্নয়নৰ দিশলৈ আমি লৈ গৈছিলো। কিন্তু দুখৰ বিষয় এইবাৰ ফিফ ফাইনেন্সত এই সকলোবিলাক কাম প্ৰমোদ বড়োৰ নেতৃত্বত এই বছৰ কেইবাটাও বছৰত 5টা বছৰত ফিফ ফাইনেন্সৰ জৰিয়তে ইহঁতে এই উন্নয়নমূলক বিটিচিৰ ফিফ ফাইনেন্সৰ জৰিয়তে হ'ব লগা উন্নয়নমূলক বিভিন্ন VCDC অফিচ, বিভিন্ন শ্মশান ঘাট ইত্যাদি ৰাস্তা ঘাট নিৰ্মাণ কৰা কাম প্ৰক্ৰিয়া বন্ধ কৰি এখেতসকলে সৰু সৰু ৰাস্তা গাঁওবিলাকৰ বজাৰত এখেতসকলে অকল গাহৰি মিছনৰ কাৰণে গাহৰি খুৱাবৰ কাৰণে এটা কি কয় সেইটো ডাষ্টবিনৰ নামত এটা সৰু সৰু গাহৰিৰ গঁৰাল তৈয়াৰ কৰিছে ফিফ ফাইনেন্সৰ জৰিয়তে। প্ৰমোদ বড়ো ব্যৰ্থ গাহৰিৰ দিমাগেৰে এটা গাহৰিৰ চৰকাৰ চলাই আছে। পৰ্বতজোৰাটো বিপিএফ শক্তিশালী, পৰ্বতজোৰা বিপিএফ শক্তিশালী। ইমান দিন ইউপিপিএলৰ নিচিনা এটা স্বাৰ্থবাদী দল কেতিয়াবা বোলে PCDR, কেতিয়াবা বোলে উমুক, প্ৰত্যেক বছৰে প্ৰত্যেক 5 বছৰীয়া মূৰীয়া এপছু আৰু ইউপিপিএলৰ মাইণ্ডেড বিটিচিক ভাল নোপোৱা মানুহবিলাকৰ মাইণ্ডেডেৰে যি দলবিলাক গঠন হৈ আছে এই দলবিলাকৰ নিৰ্বাচিত কৰি দিছিলে পৰ্বতজোৰা ৰাইজে। কিন্তু যোৱা 5 বছৰৰ পৰা সকলো পৰ্বতজোৰাবাসী ৰাইজে প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ যে বিপিএফ জিকাব আৰু উন্নয়ন আনিব পৰ্বতজোৰাত। আৰু যেহেতু দেখিবলৈ পোৱা গৈছে যি বিটিআৰ ৰেকৰ্ড 5 বছৰ হ'বলৈ গৈ আছে, এই ক্ষেত্ৰত ৰাইজক কি জনাব আপুনি? গোটেই বিটিআৰটোৱে এটা ঠগবাজিৰ চুক্তি আছিলে। সিহঁতে নিজ মুখেৰেই কৈছে বিভিন্ন সময়ত বিটিআৰ এটা উগ্ৰপন্থী দল NDAB বিলাকক মূল সুঁতিলৈ আনিবৰ কাৰণে যি চুক্তিটো কৰিছিলে, এই চুক্তিক সেইটো সংগঠনেৰেই বিভিন্ন নেতা যেনেকে গোবিন্দ বসুমতাৰী এতিয়া ডেপুটি চিফ হৈ আছে, বিটিআৰ কৈ পেলাই বিটিআৰ চুক্তি কৰাই পেলাই এখেতসকলে সেই উগ্ৰপন্থী দলসমূহক বেকচাইডত লৈ পেলাই বিটিচি ইলেকশ্যনটো কোনোমতে জিকি পেলাই এতিয়া ডেপুটি চিফ বিটিআৰ 5 বছৰৰ কাৰণে বিটিআৰ চিফ হৈছে। সেই ব্যক্তিসকলে সেই যি সংগঠনৰ জৰিয়তে এখেতসকলে চুক্তি অৱতীৰ্ণ হৈছিলে সেই চুক্তিকাৰীসকলক 4 লাখ টকাৰ চুক্তি কৰিছে
আৰু 4 লাখ টকা লৈ চুপচাপ বহি থাক, তোমালোকক উন্নতি নালাগে। আমি ডিপুটি চিফ হৈ পেলাই আমি তছমছ আমি বিটিচিৰ ফাণ্ডটো হাগ্ৰামা মহিলাৰে আনা ফাণ্ডটো আমি লুণ্ঠন ফুণ্ঠন কৰিম, এইটো মনোভাৱেৰে UPPLৰ নেতা আৰু গোবিন্দ বসুমতাৰী ফেৰেংগা ইহঁতে এনেকুৱা কৰা এই মনোভাৱেৰে বিটিচিৰ ৰাইজৰ মন কেতিয়াও জয় কৰিব নোৱাৰে। বিটিচিৰ ৰাইজে উন্নতি বিচাৰে, ডেভেলপমেণ্ট বিচাৰে, প্ৰকৃত হাগ্ৰামা মহিলাৰ নেতৃত্বত শান্তি বিচাৰে। এইটোৱেই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।